নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ মে' মাহটোত মেঘ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ মে' মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ যে এই মাহত আপোনাৰ পৰিয়ালত বহুতো বস্তুৰ বিষয়ে পাৰ্থক্য থাকিব পাৰে আৰু পাৰস্পৰিক পাৰ্থক্য মুকলিকৈ ওলাই আহিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য দেখুৱাব লাগিব আৰু মুক্ত মনেৰে সকলোৰে লগত কথা শুনিব লাগিব। আপোনাৰ জ্যেষ্ঠসকলক সঠিক সন্মান দিয়ক আৰু তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। আপোনাৰ ভাই ভনীসকল আপোনাৰ ওপৰত হতাশ হ'ব পাৰে, সেইবাবে আপোনাৰ চিন্তাবোৰ মুকলিকৈ ৰাখিব আৰু তেওঁলোকে কোৱা কথাবোৰৰ প্ৰতি আপুনি যথাযথভাৱে সন্মান দিব লাগিব। আপোনাৰ খং নিয়ন্ত্ৰণ ৰাখিব, অন্যথা সেই ক্ষেত্ৰত আপোনাৰ বেয়া প্ৰভাৱ পৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায় কৰা ব্যক্তিসকলে এই মাহত বহুতো নতুন সুযোগ পাব, কিন্তু আপোনাৰ অজ্ঞতাৰ বাবে তেওঁলোক আপোনাৰ হাতৰ পৰা আঁতৰি যাব। সেই হেতুকে আপুনি সতৰ্ক হ'ব লাগিব, যাতে হাতত থকা লাভবোৰ ওলাই নাযায়। কিছুমান ক্ষেত্ৰত লোকচানৰো সম্ভাৱনা অত্যন্ত প্ৰবল আছে। এই মাহটো চাকৰি কৰা ব্যক্তিসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে তেওঁলোকৰ কামৰ ক্ষেত্ৰত বিশেষ প্ৰশংসা লাভ কৰিব। এই মাহটো চাকৰি কৰা যিসকল বিষয়াসকল তেওঁলোকৰ বাবে এটা নতুন অভিজ্ঞতা আহিব পাৰে আৰু তেওঁলোকে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ বিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে এই মাহত তেওঁলোকৰ অধ্যয়নত অধিক মনোযোগ দিব লাগিব, অন্যথা বিফলতা হ'ব পাৰে। এই মাহটো উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোকৰ মাজত ব্যৱস্থাপনা অভিযান্ত্ৰিক অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে এই মাহটোত অধিক পৰিশ্ৰম কৰিব লাগিব। যদি আপোনাৰ শিক্ষা সম্পূৰ্ণ হৈছে আৰু চাকৰি বিচাৰি আছে, তেনেহ'লে এই মাহত আপুনি শুভ লক্ষণ দেখিবলৈ পাব আৰু ক'ৰবাৰ পৰা আপোনাৰ প্ৰিয় চাকৰিৰ প্ৰস্তাৱ আপোনাৰ হাতলৈ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলৰ তেওঁলোকৰ সংগীৰ সৈতে বিশেষ পাৰ্থক্য থাকিব পাৰে আৰু তেওঁলোকৰ কেৰিয়াৰ আৰু পত্নীৰ সৈতে মিলা মিছা কৰাত সমস্যা হ'ব পাৰে। এনে বহুতো ঘটনা ঘটিব যেতিয়া আপুনি আপোনাৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিব। ই আপোনাৰ সংগীৰ মাজত বিশেষভাৱে হতাশৰ অনুভূতি সৃষ্টি কৰিব পাৰে। যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকেও এই মাহত হতাশ হ'ব। এনে পৰিস্থিতিত যদি আপুনি নিজকে উন্নত কৰাৰ প্ৰতি মনোযোগ দিয়ে তেন্তে এই সময় উপযুক্ত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মহিলাসকলে মুখ্যতঃ এই মাহত তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। আপুনি আপোনাৰ শৰীৰত দুৰ্বলতা অনুভৱ কৰিব পাৰে আৰু মানসিক স্বাস্থ্যও ভাল নহ'ব। এনে পৰিস্থিতিত আপুনি ফলৰ ৰস খাওক আৰু আপোনাৰ ৰুটিনত আধা ঘণ্টাৰ বাবে যোগ অভ্যাস কৰক। যদি আপোনাৰ কম টোপনিৰ সমস্যা আছে তেনেহ'লে এই মাহত ইয়াক সমাধান কৰিব পাৰি। যদিও মাহৰ দ্বিতীয় সপ্তাহত কিছু সমস্যাৰ বাবে মন অস্থিৰতাৰ অনুভৱ হ'ব, কিন্তু ই বেছি দিন নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে।
এই আছিল মে' মাহত মেঘ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য। পুনৰ লগ পাম আন এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।